ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটিৰ দ্বিতীয়টো পেৰাগ্ৰাফ আজি পঢ়িবলৈ ওলাইছো। আহাচোন আমি পোনে পোনে পেৰাগ্ৰাফটোলৈ যাওঁ। Ruhi sat down on a mossy rock. She looked at her parents and her younger brother. ইয়াতে কৈছে যে ৰুহি নামৰ ছোৱালীজনীয়ে এটা শিলত বহিছিলে আৰু শিলটো কেনেকুৱা আছিলে মজি বুলি কৈছে। MOSS মছ মানে হৈছে হেলুৱৈ আৰু যিটো শিলত হেলুৱৈ আছিলে বহুত হেলাই আছিলে সেই শিলটোত বহিছিলে। She looked at her parents and her younger brother. অৰ্থাৎ ৰুহি অকলে নাছিলে তাত তাইৰ মাক দেউতাক আছিলে আৰু লগতে তাইৰ সৰু ভায়েক আছিলে সেইফালে চাইছিলে তাই। They were playing by splashing the water from the stream running under the root bridge. আৰু তেওঁলোকে কি কৰি আছিলে ৰুহিৰ মাক দেউতাক আৰু সৰু ভায়েকে কি কৰি আছিলে পানীৰে খেলি আছিলে আৰু পানী ক'ত আছিলে এটা নিজৰা বৈ আছিলে ৰুট ব্ৰিজখনৰ তলেৰে এটা পানীৰ ফুটি এটা বৈ আছিলে। She touched the moss on the rock gently. আৰু তাই কি কৰিছিলে শিলটোত যিবোৰ হেলুৱৈ আছিলে সেই হেলুৱৈবোৰ লাহেকৈ চুই চাইছিলে। So soft, so pure. আৰু তাই কৈছিলে যে ইমান soft মানে কোমল আৰু so pure মানে কোনো ভেজাল নাই ঠিক আছে। Slowly she took out her diary from her backpack and started writing. আৰু তাই তাৰ পিছফালৰ পৰা বেগৰ পৰা কি ওলালে ডায়েৰীটো ওলাই ললে আৰু তাই লিখিবলৈ আৰম্ভ কৰিলে। Far away from the madding crowd, there lies a wonderful place in the East Khasi Hills of Meghalaya. আৰু তাই কেনেকৈ লিখিছে চোৱা madding crowd অৰ্থাৎ মানে য'ত মানুহৰ জনসমাগম বহুত হয় এনেকুৱা ঠাইৰ পৰা দূৰত কোন ঠাইত বুলি কৈছে ইষ্ট খাচী হিলছ। ইষ্ট খাচী হিলছ হৈছে মেঘালয়ৰ এখন জিলাৰ নাম ঠিক আছে আৰু লাইজ এ ৱাণ্ডাৰফুল প্লেচ আৰু বৰ আচৰিত এখন ঠাই বৰ সুন্দৰ এখন ঠাই কথাখিনিৰ অৰ্থ এনেকুৱা The scenic beauty of this place cannot be described in words. আৰু এই ঠাইটুকুৰাৰ সৌন্দৰ্য শব্দৰে তাৰমানে প্ৰকাশ কৰিব নোৱাৰি। One can only experience it with one's own eyes. আৰু কৈছে যে এজনে মাত্ৰ এই ঠাইটুকুৰাৰ সৌন্দৰ্যৰ কথা ক'ব নোৱাৰে বা মুখেৰে বা লিখিব নোৱাৰে কিন্তু অকল অনুভৱহে কৰিব পাৰে বা অভিজ্ঞতাহে লাভ কৰিব পাৰে নিজৰ চকুৰে। যেতিয়ালৈকে কোনো এজনে সেই ঠাইটুকুৰালৈ নাযায় সেই ঠাইটুকুৰাৰ অভিজ্ঞতা নলয় শব্দেৰে সেই ঠাইটুকুৰাৰ সৌন্দৰ্য প্ৰকাশ কৰাটো কঠিন বুলি তাই নিজৰ ডায়েৰীত লিখিছে।